হয় 8 আগষ্টত গোলাঘাটৰ মেৰাপানীৰ যি নেঘেৰি বিল আছে এই নেঘেৰি বিলত আচলতে প্ৰশাসন আৰু বন বিভাগৰ এক বৃহৎ উচ্ছেদ অভিযান হ'বলৈ গৈ আছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ বৰ্তমান গোলাঘাটৰ যি নেঘেৰি বিল আৰু নেঘেৰি বিলত মই সম্পূৰ্ণ পৰিৱেশটো দেখুৱাইছোঁ। এই মুহূৰ্তত যিহেতু ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈ গৈছে আৰু ইয়াৰ লগে লগে আচলতে যি নেঘেৰি বিলৰ ইয়াৰ যিসকল লোক আছিল এই লোকসকলে ইতিমধ্যে ঘৰ দুৱাৰ খালী কৰাৰ দেখিবলৈ পোৱা গৈছে। লগতে এই যিসকল লোকসকলে ইতিমধ্যে নিজ নিজ স্থানলৈ যাবলৈ আৰম্ভ কৰিছে। আৰু মোৰ সৈতে আছে এই নেঘেৰি বিলৰে এগৰাকী স্থানীয় যুৱক। মই তেখেতৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। কি ক'ব আচলতে এই যি নেঘেৰি বিলৰ 8 আগষ্ট তাৰিখে উচ্ছেদ কাৰ্য সম্পন্ন হ'ব? হয়, প্ৰশাসনে যিহেতু আজি মাইকযোগে জাননী দিছে যে 8 আগষ্টৰ দিনাখন 2 নং নেঘেৰি বিলৰ মিয়া সম্প্ৰদায়ৰ অবৈধ বেদখলকাৰীসকলক উচ্ছেদ কৰিব বুলি জানিব পাৰিছোঁ। এই ক্ষেত্ৰত আমাৰ চৰকাৰ যি পদক্ষেপ লৈছে সেইটো নিশ্চয় চাগে এটা ভাল পদক্ষেপ বুলিয়ে ভাবি লৈছোঁ। যিহেতু চৰকাৰে লোৱা পদক্ষেপত আমি কেতিয়াও বিৰোধিতা কৰিবও নোৱাৰোঁ। সেয়েহে মই ক'ব বিচাৰিছোঁ যে আমাৰ গাঁওখন আচলতে মিচিং আৰু মিয়া দুটা ভাগ হৈ আছে। একেখন গাঁৱতে মিচিং আৰু মিয়া দুটা ভাগত বিভক্ত হৈ আছোঁ। যিহেতু আজি ইমান দিনৰ পৰা আমি একেলগে থাকোঁ যদিও আজিলৈকে মই কোনো এটা এনেধৰণে ৰাজহুৱাভাৱে কোনো কথা কোৱা নাছিলোঁ, কিন্তু আজি ক'বলৈ বাধ্য হৈছোঁ। যিহেতু আজি মই গাঁওখন এপাক চাবলৈ যাওঁ বুলি কৈ গাঁওখনৰ সিমূৰলৈ গৈছিলোঁ। তেতিয়া দুই এজনে মোক কমেণ্ট পাছ কৰিছে, মিচিং গাঁও জ্বলাই দিম, এই মিচিংকেইটা বেছি হৈছে, মিচিঙৰ কাৰণে আমাৰ এই অৱস্থা হৈছে, সেই তেনেকুৱা ধৰণৰ কমেণ্ট পাছ কৰিছে। আচলতে সেইটো পৰিতাপৰ বিষয়। যিহেতু গোটেই কামখিনি হ'ল চৰকাৰৰ, প্ৰশাসনৰ, মানে মিয়া লোকসকলে ভাবুকি প্ৰদান কৰিছে। আৰু আপোনালোকক মই সেইটো ভিডিঅ' ক্লিপ এটা আছে, ভিডিঅ' ক্লিপটো মই আপোনালোকক নিশ্চয় দেখুৱাম। যিহেতু সেই ভিডিঅ' ক্লিপৰ আলম লৈ কিছু লোকে তেনেকৈ ভাবুকি প্ৰদান কৰিছে। আৰু এতিয়া যিহেতু মিয়া বুলিয়ে কৈছোঁ, যিহেতু মিয়া বুলিয়ে সম্বোধন কৰা হয়, মিয়াসকলে যোৱাৰ টাইমত আমাৰ লগত অন্ততঃ কাষৰীয়া গাঁওসমূহৰ লগত মিলা প্ৰীতিৰে যোৱাহেঁতেন ভৱিষ্যতৰ এটা যোগাযোগ এটা থাকিলেহেঁতেন। কিন্তু আমাৰ কাষৰীয়া গাঁওবোৰক বনাম কৰি আমাক বিপদত পেলাই যাব বিচাৰিছে। সেয়েহে আমি ক'ব বিচাৰিছোঁ যে মোৰ লগৰ এতিয়া মিয়া ভাই বহুত আছে, কিন্তু আমি আগৰ পৰা যেনেকৈ চলি আছোঁ তেনেকৈ চলি থাকিবলৈ আমি চেষ্টা কৰিছিলোঁ। কিন্তু আজি আকৌ হঠাতে মই এই ভিডিঅ'টো বহুত দিনৰ আগতে পাইছিলোঁ, যদিও আমি তেনেকুৱা কোনো পদক্ষেপ লোৱা নাছিলোঁ। কিন্তু আজি পুনৰবাৰ ভিডিঅ'টো পাই মই আজি যাওঁতে কিছু লোকে কৈছে যে মিচিং গাঁওখনক জ্বলাই দিম আমুক। আচলতে সেই বিষয়বস্তুবোৰ আনিব নালাগিছিলে, কিয়নো আমি এতিয়া আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।